তোক মই সেইদিনাই কৈছিলো না তোৰ লগত ক'তো নাযাওঁ বুলি। আজি আকৌ ইমান খকা খুন্দাকে মাতি দিছ। ক এতিয়া তোৰ কিনো আনিব লগা আছে যিটো কাৰণে মই নগ'লে নহ'বই। মইতো নাযাওঁ বুলিয়ে ভাবিছিলো, নাহো বুলিয়ে ভাবিছিলো। হোলীৰ দিনা তহঁতে মোৰ লগত যিহে কৰিলি, কিন্তু উপায়তো নাই। নাহিলেনো ক'ত হ'ব আৰু। এতিয়া ক কি আনিব লাগে, ইমান যে আৰ্জেণ্টলি মাতি পঠিয়ালি মোক। মইতো এনেও জানো জুলি, তই যে নহাকে নাথাক বুলি। তাকো মই মাতিলে আহিবি বুলি মই জানোৱেই। আৰু তই নাহিলেনো কোন আহিব ক। মইতো যেতিয়া হ'লেও মানে তোকে মাতো, যেতিয়া হ'লেও তোৰ লগতে কথাবোৰ শ্বেয়াৰ কৰোঁ, ক'ৰবাত গ'লেও তোকে লগ ধৰোঁ। এতিয়া আজি মই ইমান দামী ডাঙৰ বস্তু এটা আনিবলৈ যাম, তোক নিনিনো মই বেলেগ কাৰোবাক ক'ব পাৰোঁ নে? সেইকাৰণে তোকে মাতিলোঁ। পিছে সেইটো ছাৰপ্ৰাইজ হয়। আজি মানে মই বিৰাট দামী আৰু একদম ভাল বস্তু এটা কিনিম বুলি ভাবিছোঁ। তাকে ভাবিলোঁ ইমান হেৰি এটা কৰিব লৈছোঁ, তোকে লগত লৈ যাওঁ। মা পাপাৰ কথাটোতো জানই, সময় নাপায়। গতিকে তইহে আছ এতিয়া বাকী, তোকে লগ ধৰিলোঁ। আৰু এতিয়া একো সুধি নাথাকিবি, মইতো এতিয়া একো কোৱাত নাই। যেতিয়া যাম ল'ম তেতিয়া নিজে দেখিবি নহয়। ৰাম, তোৰ যে এইটো কথাই মই বেয়া পাওঁ। তই ইমান আৰ্জেণ্টলি মোক মাতি পঠিয়াইছ, আৰু দামী বস্তু মানে তোৰতো গোটেই বস্তুবোৰ আছেই। এতিয়া আকৌ আৰ্জেণ্টলি ইমান কি দামী বস্তু কিনিব লগা হ'ল, যিটো কাৰণে তই মোক লগত লৈ যাব বিচাৰিছ। এতিয়া একো নকলেনো কি হ'ব, অলপ বেছি কৰ মানে। আৰু এনেও তই আৰু কি ল'বি জনা আছে। তোৰ কাৰণে এবাৰ মই বহুত বেয়াকৈ লাজ পাই থৈছোঁ, গতিকে আজি আৰু তেনেকুৱা নকৰ। আজি যদি তোৰ কাৰণে লাজ পাব লগা হয় নহয়, চাবি আকৌ মই মানুহ চানুহ নাচাম, মানুহৰ আগতে তোক মানে একদম হেৰি কৰি দিম আকৌ। সেইকাৰণে আজি যি টি কাণ্ডবোৰ কৰি নাথাকিবি। বাৰু ব'ল ব'ল, তই নকওঁ যদি তোক তই সুধি লাভ নাই, সেইটোতো ভালকৈ জানো। কাৰণ তই নকওঁ বুলি ক'লে নকয়ে। গতিকে সোনকালে ব'ল, মোৰো কাম নথকা নহয় ন। জুলি, তই তাৰমানে মোক ভালকৈয়ে জান ন, মই কি বেয়া পাওঁ, কি ভাল পাওঁ, কি কৰোঁ নকৰোঁ। সেইকাৰণে তোক লগত লৈ যাওঁ। আৰু তই মোৰ লগত গ'লে মানে কিবা অলপ আইডিয়া দিব পাৰিবি আৰু বস্তুটোৰ ক্ষেত্ৰত, সেইকাৰণে। বাৰু ব'ল ব'ল, গম পাবি সোনকালে। বেছি দেৰি নকৰোঁ দে, চিন্তা কৰিব নালাগে। বিহু ক'তনো গৈ আছ? তই সোনকালে ঘূৰি যাম বুলি ক'লে ক'ত হ'ব? এতিয়ালৈকে তই ক'ৰ পৰা কি কিনিবি দোকানখনকে বিচাৰি আছ। মোৰ যে ভাগৰহে লাগিছে আৰু দেই, অথনিৰ পৰা খোজেৰে আহি আছোঁ। ক'ত কি কিনিবি তই মোক নকওঁ নহয়। মই তোক কিবা এটা হেল্প কৰিবলৈ অকল ছাৰপ্ৰাইজ কৰি আছ। এতিয়া খং উঠিলে কিন্তু মই ইয়াৰ পৰাই ঘৰলৈ গুচি যাম দেই। তই ক'ত কি কিনিব আছে কিনি থাকিবিগে, মোক কিন্তু খং উঠাই নাথাকিবি। ৰচোন জুলি, তোৰ অলপতে খং উঠে নেকি? মই দোকানখন বিচাৰিছোঁ ৰ আকৌ। আৰু তোক যদি দোকানৰ কথা মই কৈয়ে দিওঁ, তই গম নাপাবি নেকি মই কি ল'বলৈ গৈ আছোঁ? সেইকাৰণেতো কোৱা নাই, চিধা দোকানতে সোমামগে। এইখন দেখিছোঁ। এইখনৰ কথা চবেই কৈ থাকে ইয়াত বস্তুবোৰ ভাল পায় বুলি। হয় জুলি, ব'ল ব'ল তালৈকে যাওঁ। এতিয়া আৰু হৈ যাব, দোকানত যোৱা মানে বস্তুটো ল'ম আৰু চিধা ঘৰ যাম। মই আকৌ নতুন বস্তু ল'লে মানে তোক পাৰ্টিও খুৱাব লাগিব নহয়। জুলি, কচোন কৈ আজি কি খাবি? মই এনেও ইমান দামী বস্তু এটা ল'ম, গতিকে তোকতো পাৰ্টি খুৱাবই লাগিব, লগত লৈ আহিছোঁ যেতিয়া। গতিকে ক, আজি ট্ৰিটটো মোৰ ফালৰ পৰা দিম। গতিকে যি মন যায় তই সেইটোকে খাব পাৰিবি। এটা কাম কৰোঁ নেকি, আজি লাঞ্চটো একেবাৰে কৰি মেলি ঘৰলৈ যাম। মোৰ ফালৰ পৰা লাঞ্চটো খুৱাম, চিন্তা কৰিব নালাগে। ক কি খাবি? তোৰ ইচ্ছামতেই হ'ব, তই যি ভাল লাগে সেইটোকে খাবি। মই একো নাখাওঁ। মুঠতে তোৰ কি ল'বলৈ আছে সোনকালে ল আৰু ঘৰলৈ যাব লাগে। ঘৰত মোৰ কাম আছে। তো বিহু, তোৰ কাম নাথাকিব পাৰে, তোৰ ঘৰতে কাম কৰা মানুহো আছে। আমাৰ ঘৰত আকৌ কাম কৰা মানুহ এজনী এক্সট্ৰাকৈ নাই নহয়। ঘৰৰ কাম নিজে কৰিব লাগিব। সেইকাৰণে তোক সোনকালে যাওঁ বুলি কৈ আছোঁ। ব'ল এতিয়া কোনখন দোকান হয় কি হয় দোকানত সোমাওগে। বাকী খোৱা বোৱাৰ কথা চিন্তা কৰি থাকিব নালাগে। পাৰ্টি যদি খুৱাবলৈ মন আছে তই মোক ঘৰলৈ লৈ যাবি, কি খুৱাবলৈ মন আছে। মই আজি ইয়াত একো খাই নাথাকোঁ। এতিয়া সোনকালে ব'ল। এইখনচোন কম্পিউটাৰৰ দোকান হয় বিহু, তই ইয়ালৈ আহিলি যে? তোৰতো কম্পিউটাৰ আছে, তেতিয়াহ'লে তই আকৌ নতুন কম্পিউটাৰ ল'বলৈ আহিলি নেকি এটা থাকোঁতে? কি যে আৰু বিহু দেই, কচোন ক, নে ইয়াত বেলেগ কামৰ কাৰণে আহিছে কিবা? জুলি, তই যে সুধিছ আৰু কম্পিউটাৰৰ দোকানত সোমাইছোঁ যেতিয়া কম্পিউটাৰে কিনিম। এইখন দোকানত আকৌ বেলেগ ক'ৰ পৰা কি বস্তু পামনো? তই যে, মোৰ কম্পিউটাৰ থকাটো আছে, কিন্তু সেইটো পুৰণা হ'ল জানো। এইবাৰ মই এপল ল'ম ভাবিছোঁ, সেইকাৰণেতো ইয়াত আহিছোঁ। তোক তই এনেই দামী বস্তু বুলি কৈ থকা নাই, এপলৰ দামটোতো তই জানই। গতিকে সেইটোকে ল'ম। বাৰু ৰচোন, কাকো দেখা নাইচোন। দাদা, দাদা এইফালে আহিবচোন। আহক বাইদেউ। বাৰু কওকচোন, আপোনাক মই কেনেকৈ সহায় কৰিব পাৰোঁ? মানে কম্পিউটাৰ ল'বলৈ নিশ্চয় আহিছে,
গতিকে কিমান ৰেঞ্জৰ ভিতৰত দেখাম আৰু কি কোম্পানী কেনেকুৱা কি আপুনি কৈ দিয়ক। হয় দাদা, মই এপল লেপটপ ল'ম বুলি ভাবিছোঁ। গতিকে মোক একদম ভাল আৰু যিটো চবতকৈ দামী সেইটো দেখুৱাব। অৱশ্যে চবতকৈ দামীটো নেদেখুৱালেও হ'ব বাৰু। এটা কাম কৰিব, ভাল কিবা এটা দেখুৱাই দিব আৰু 15,000 মানত। ইমানৰ ভিতৰত যদি ভাল কিবা এপল কোম্পানীৰ আছে তেতিয়াহ'লে সেইটোকে দেখুৱাওক। ইজনী যে কি পাগলী অ', 15,000 ভিতৰত ক'ৰবাত এপল লেপটপ পাব নেকি? আকৌ ইজনী ইফালে তাইক ভাল লেপটপ লাগে, তাকো লৈ এপল কোম্পানী, আৰু 15,000 ভিতৰত বিচাৰিছে। কি যে নহয়, এইজনীৰ লগত আহিলে মানে লাজ পাবই লাগিব। ভালকৈ জনা আছে, কিন্তু এইজনীৰ টকাও নথকা নহয়, ইমান টকা আছে, তাৰপিছতো এইবোৰ কাণ্ড কৰি থাকে। অ' পিহু, 15,000 ভিতৰত ক'ত তই লেপটপ পাবি এনেকৈ এপল কোম্পানী? হা বাইদেউ, আপুনি কেনেবাকৈ মোৰ লগত ধেমালি কৰা নাইতো? আপুনি কৈছে ভাল লেপটপ এটা ল'ব বিচাৰিছে, তাকো এপল কোম্পানী, আকৌ কৈছে 15,000ৰ ভিতৰত দেখুৱাবলৈ। বাইদেউ, 15,000ৰ ভিতৰতো ভালেই দিয়ক। 50,000ৰ ভিতৰতো ভাল এপল কোম্পানীৰ এটা লেপটপ চাবলৈ হ'লে আপোনাক 50,000ৰ ওপৰত লাগিব। গতিকে 15,000ত আৰু ক'ত আপোনাক মই এপল লেপটপ দেখুৱাব পাৰিম, আপুনিয়ে কওকচোন। সঁচাই দেই, বেয়া জমাই দিছে। নহয় মানে মই ধেমালিহে কৰিছোঁ, ময়ো জানো বাৰু। হেৰি, হ'ব দিয়ক, মই এনেই জাষ্ট চাবলৈ কাৰণে সোমালোঁ আজি। তাকে ভাবিলোঁ এনেই ধেমালি অকণমান কৰি লওঁ, কি ঠিক পাই যাব পাৰোঁ বুলি। হ'ব দিয়ক। ৰ'ব বাইদেউ, মই তেতিয়াহ'লে আপোনাক 50,000ৰ ভিতৰত পোৱাকৈ এটা এপল কোম্পানীৰ লেপটপ দেখুৱাইছোঁ। আপুনি সেইটো চাই ল'ব, তাৰপিছত আপুনি লৈ নলয় ডিচাইড কৰি ল'ব। এইটো চাওক বাইদেউ, এই লেপটপটোৰ দামটো হৈছে 49,000। 1,000 কম আৰু 50ৰ কাৰণে। গতিকে চবতকৈ কমত বুলি ক'লে এইটোৱে আছে আমাৰ ষ্ট'ৰত। আপুনি যদি এইটো ল'ব বিচাৰে তেতিয়াহ'লে ভাল। নাই দাদা, আজি আমি নলওঁ দিয়ক, আমি বেলেগ এদিন আহিম। পিয়ু, ব'ল যাওঁ। জুলি, একো মাত নেমাতিবি তই। তোক মই কি কৈছিলোঁ হা? আজি তই একো উল্টা পুল্টা কৰি নাথাকিবি। তোৰ কাৰণে মই এনেই লাজ পাইছোঁ। এই ষ্ট'ৰখনৰ দাদাজনে কি বুলি ভাবিছে বাৰু? 15,000 টকা লৈ গৈছোঁ, ইফালে আমাক লাগে এপল লেপটপ। কাম নাই আৰু তোৰ টকা নথকা নহয়। 15,000 টকা দি যে সেই এপল লেপটপ আনিবলৈ গৈছ। মোক আজিৰ পৰা লগ নধৰিবি, যি আনিব থাকে তই অকলে গৈ আনিবিগৈ। তোৰ লগত গ'লে মই একদম লাজত পৰিব লগা হয়। হ'বচোন জুলি, খংনো কেলৈ কৰিছ? মোক পাপাই অকল 15,000 এটা ধৰাই দিলে হাতত। মই এপল লেপটপ ল'ম বুলি ভাবি আছিলোঁ, আৰু মইনো কি জানো ইমান কমত নাপাব বুলি। মই ভাবিছিলোঁ যেনেকৈ বাকীবোৰ কম দামী বেছি দামী হিচাপে থাকে, এপল লেপটপটোও চাগে মই 15,000ৰ ভিতৰত সৰু মৰু হ'লেও এটা পাই যাম বুলি ভাবিছিলোঁ। কোনেনো জানে ষ্টাৰ্টিঙে 50,000ৰ পৰা আছে বুলি, আৰু যিটো 49,000 দেখাইছিলে সেইটো ইমানখিনি টকা ক'ত পাম আকৌ? পাপাই দিবও লাগিছে নহয় এটা লেপটপ থাকোঁতে আৰু এটা আনিবলৈ। সেইটো কাৰণেহে। হ'ব দে, খং নকৰিবি, ব'ল ঘৰলৈ যাওঁ।